অসম নাট্য সন্মিলন নগাঁও জিলা আৰু চেলেঙাবৰী শাখাৰ উদ্যোগত নাট কৰ্মশালা অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানৰ আৰম্ভণিতে নাট্য সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ছবিৰ সন্মুখত বন্তি জ্বলাই উদ্বোধন কৰে চেলেঙাবৰী অঞ্চলৰ বিশিষ্ট সমাজসেৱক মহৎ চন্দ্ৰ নাথ ডাঙৰীয়াই। উক্ত কৰ্মশালাৰ আৰম্ভণিৰ পাঠদান কৰে বিশিষ্ট ছেট ডিজাইনাৰ সুনীত কুমাৰ বৰাদেৱে আৰু নাট্যকাৰ পৰিচালক সৰোজ কুমাৰ শইকীয়াদেৱে। অনুষ্ঠানটোৰ আধৰে ৰুখেশ্বৰ কাকতিদেৱে। কৰ্মশালাত সৰ্বমুঠ ৫৬জন শিক্ষাৰ্থী উপস্থিত থাকে। প্ৰথমতে আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ যি তিনিদিনীয়া কৰ্মশালা আমাৰ অনুষ্ঠিত হৈছে আজিৰ পৰা ১৭, ১৮, ১৯ আমাৰ জুলাই তাৰিখে গ্ৰীষ্মকালীন শিবিৰ হিচাপে আমাৰ নগাঁও জিলাৰ উদ্যোগত আমাৰ অসম নাট্য সন্মিলনৰ উদ্যোগত আমাৰ যি তিনিদিনীয়া কৰ্মশালা অনুষ্ঠিত হৈছে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ যিখিনি এই অনুষ্ঠান আমাৰ যিটো কৰ্মশালা অনুষ্ঠান অনুষ্ঠিত হৈছে আমাৰ ল'ৰা ছোৱালীবিলাকে ইয়াৰ পৰা যথেষ্ট উপকৃত হ'ব। কাৰণ আমাৰ অসমীয়া কলা সংস্কৃতি আমাৰ যিবিলাক অৱদান এই অৱদানবিলাক আমাৰ দিনক দিনে লুপ্ত হৈ গৈছে। কিন্তু এইবিলাক যেতিয়া আমাৰ ল'ৰা ছোৱালীবিলাকে নতুনকৈ আকৌ পাব, গতিকে এইটো এটা আমাৰ পিছপৰা জেগা বুলিয়ে ক'ব পাৰি, ঠাই বুলিয়ে ক'ব পাৰি। কিন্তু যেতিয়া এনেকুৱা এটা অনুষ্ঠান হয় আমাৰ ল'ৰা ছোৱালীবিলাকে যথেষ্ট উৎসাহ পাইছে আৰু বহুত ল'ৰা ছোৱালী আহিছে আমাৰ ইয়াত ইতিমধ্যে অংশগ্ৰহণ কৰিছে আৰু হয়তো কালিলৈ আৰু বহুত আহিব পাৰে। ইতিমধ্যে কিছুমানে গম পোৱা নাই, মোক অলৰেডি বহুতে ফোনযোগে কণ্টেক্ট কৰিছে যে কালিলৈ অংশগ্ৰহণ কৰিব পাৰিম নে নোৱাৰিম। মই নিশ্চয় পাৰিব বুলি কৈছোঁ। গতিকে মই সেইখিনিকে কৈছোঁ আৰু আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এটা অনুষ্ঠানে আহি আমাক সুবিধাকণ দিয়াৰ বাবে।